Hey guys, welcome to Rumi Jakhol নতুন এটি ব্লগলে মই ৰুমি আপোনালোক সকলোকে পুনৰ পৰা স্বাগতম জনাইছো। আজি দেওবাৰ আৰু এতিয়া সময় হৈছে 4টা নে 4টা বাজিবলৈ 5 মিনিট আছেগে আৰু ব্লগটো আজি এতিয়াহে ষ্টাৰ্ট কৰিছো। আসলে আগবেলাটো ইমানেই ৰ'দ, অতিপাত ৰ'দ, বহুত বেছি ৰ'দ আছিল আজি, সেইকাৰণে মানে সাহসে কৰিব পৰা নাছিলো মই ব্লগ ষ্টাৰ্ট কৰিম বুলি, আৰু সেইকাৰণে নকৰো বুলি ভাবি আছিলো। কিন্তু আপোনালোকৰ ইমান মৰম, এদিন এটা ভিডিঅ' নিদিলে আপোনালোকে ইমান কমেণ্ট কৰে, ইমান কেয়াৰ কৰে, সেইকাৰণে ভাবিলো যে নাই ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। যিহেতু এবেলা মানে কি দিনটো বেছিভাগ পাৰে হৈ গ'ল, তথাপিও বাকী সময়কণত কি কৰি থাকোঁ তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেই বুলি ভাবিয়েই ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ। আজি সঁচাকৈ বহুত বেছি গৰম, অতিপাত গৰম, মানে আনকি আগবেলা ধ্ৰুৱে ইমান কান্দিছে আজি, গৰমৰ কোবত মানে থাকিব পৰা নাই, খুব কান্দিছে। তাৰপিছত মই আহি দেখিছোঁ গোটেইটো এইবোৰ ৰঙা ৰঙা হৈ একদম মানে কান্দি গোটেই ঘামি জুমি অৱস্থা নাই। তাৰপিছত কি কৰোঁ কি নকৰোঁকৈ ডাঙৰ, আমাৰ মস্ত ডাঙৰ এখন ফেন আছে, লোহাৰৰ ফেন, লোহাৰ মানে টিঙৰ নেকি, খুব চাউণ্ড কৰে ফেনখনে, কিন্তু বতাহো ডাঙৰকৈ দিয়ে বাৰু। তাৰপিছত লাষ্টত উপায় নাই, দুইটাকে ক'লোঁ বিচনাতে উঠাৰ পাছত মই ফেনখন লগাই দিলোঁ সিহঁতৰ দুটাত, কাৰণ ধ্ৰুৱে নহ'লে খোজকাঢ়ি পেলাই ভয় লাগে নহয়, আঙুলি চাঙুলি ভৰাই দিব, মানে বহুত ডাঙৰ বিপদ হৈ যাব তেনেকৈ হ'লে। সেইটো কাৰণে দুইটাকে বিচনাৰ ওপৰতে উঠাই ফেনখন চলাই দিলোঁ। তাৰ পাছতহে সি মানে অকণমান খেলিছে, আৰু তাৰ আগত ইমান আমনি কৰি আছে, গৰমৰ কোবত বেচেৰা থাকিব পৰা নাই। মোৰো মানে অৱস্থা বেয়া, মইতো অতিপাত ঘামো, একদম ঘামি এইবোৰ মানে জুপুৰি হৈ কাপোৰ কানি তিতি এটাই হৈ যায় মোৰ। তো সেয়াই, তাৰপিছত কাপোৰ এগালো ধুলোঁ আজি, মানে ইমানেই ৰ'দ, কাপোৰখিনি মেলোঁতেনো কিমান সময় লাগে কাপোৰ, তথাপিও সেইকণ সময়তে মোৰ পিঠি ডেৰাই মানে পুৰি গৈছে, ইমানেই চোকা ৰ'দ। তাৰপিছত সেয়াই 2টামান বজাৰ পৰা অকণমান বৰষুণ দিয়া নিচিনা কৰিলে, মই বোলো বৰষুণে দে, মই যে বৰষুণ দিলে সঁচাকৈ ভাল পাওঁ, কিন্তু ৰ'দ দিলে যে একদম ইমান বেয়া পাওঁ নহয়। মই ঝেৰ বৰষুণ দি থাকিলে মোৰ ভাল লাগে, কিন্তু ৰ'দ দিলে মই বহুত টান পাওঁ। তাতে মানে পাকঘৰত আমাৰ একদম ইমানেই গৰম হয়, কি ক'ম আৰু। বৰষুণটো দিয়া নিচিনা কৰিলে, নিদিয়াৰ পাছতো অকণমান বতাহ মাৰিছিলে জাষ্ট, তাৰপিছত বতাহ চতাহো নাই, আকৌ একেই ৰ'দটো ওলালেই। কিন্তু সেই তেতিয়াতো নহয় আৰু, তথাপিও গৰম আছে, যথেষ্টখিনি গৰম আছে। আৰু সেইটো কাৰণে মানে একো আজি স্পেচিয়েল দুপৰীয়া দেওবাৰ যদিও একো নবনালোঁ। এওঁ পৰ্ক আনিছিলে, মই বোলো মই যে বনাবলৈ নাই দেই গৰমত, যেনে তেনে মুঠতে নেমু চেপা দাইল, পিটিকা, ভাজি তেনেকৈ খাই থৈ দিলোঁ। আৰু বনালেও কি হ'ব, খাবলৈ মন নাযাব ইমান গৰমত, সেইটো কাৰণে নবনালোঁ। আৰু ধ্ৰুৱো মানে সেই নুশুলেই, তাৰপাছত সি আগবেলাতে এনেই শুৱে এবাৰ, আজি সেয়াও নহ'ল, সি নুশুলেই, তেনেকৈ থাকি গা চা ধুৱাই দি খুৱাই বোৱাই দিয়াৰ পিছত 3টামান বজাত আজি শুইছে। সেই ফেনখন দি দিয়াৰ পাছতে শুইছে, ডাঙৰ ফেনখন আকৌ লগাই দিলোঁ, সেইখন দি দিয়াৰ পাছতে শুইছে। তাৰপাছত ময়ো বাচন চাচন ধুই পখালি আহি বিচনাতে পৰি মোবাইল পিটিকিয়ে আছিলোঁ। তাৰপিছত ভাবিলোঁ যে মোবাইলডাল এনেই পিটিকি থকাতকৈ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ, আৰু দেখা যাব আৰু কি দেখাই থাকিম। দিনটো আধাতকৈতো বেছি সময় গুচিয়ে গ'ল, এতিয়া আবেলিয়ে হ'ল, সন্ধিয়াই লাগিব অলপ পাছত। তথাপিও বাৰু যি হয় সন্ধিয়াকণকে দেখাম আজি, আনকালেতো মই সন্ধিয়া ব্লগ এণ্ডে কৰি দিওঁ, আজি বোলো ষ্টাৰ্টেই কৰি দিছোঁ সন্ধিয়া পাই, সেই বুলি ভাবিয়েই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰা। তো চাই থাকিব, সন্ধিয়া আৰু ৰাতিলৈকে কি হয় সেয়াই দেখাম। আৰু তাৰ আগতে আজি ৰাতিপুৱা শুই উঠিয়ে ধ্ৰুৱৰ কাণ্ড মোৰ দেখি ইমান হাঁহি উঠিলে, ভাবিলোঁ এটা ক্লিপ ৰাখি থওঁ আপোনালোকো চাব। তো সেইটো ক্লিপো চাই লওক, আৰু পাছৰখিনি চাই থাকিব, কি কৰোঁ দেখাই দিওঁ। টং বুজোৱা এতিয়া সন্ধিয়া লাগিলে, মানে 6:30 বাজিলে। ভাবিছোঁ চাহ অকণ বনাওঁ, ইমান গৰম, খাবলৈ মন নাযায়, তথাপিও অভ্যাস, গতিকে সন্ধিয়া চাহ অকণ নাখালে ভাল নালাগে। চাহৰ লগত খাবলৈ ভাবিছোঁ আজি পপকৰ্ণ বনাওঁ, আনি থোৱা আছে পেকেট,
বিশেষ একো কৰি থাকিব মন যোৱা নাই ভাবিছোঁ এইটোৱে বনাওঁ টুকটুকে কৈ আছিলে কালিৰ পৰাই খাম বুলি সেইকাৰণে ভাবিছোঁ বনাই লওঁ এইটোকে আৰু একদম সিম্পল বাটাৰ ফ্লেভাৰটো হয় মোৰ ভালেই লাগে এইটো খাই সেইকাৰণে ভাবিছোঁ এইটোকে বনাওঁ ইয়াৰ লগতে চাহকণ খাওঁ আৰু তাৰপিছত অলপ পাছত আকৌ ৰাতি যোগাৰ কৰিবলৈ হ'বই ৰাতি কি বনাওঁ দেখাম বাৰু আপোনালোকক গতিকে ভিডিঅ'টো চাই থাকক এই চাইকেলখন যে দেখিছে এইখন আচলতে টুকটুকে কেণ্ডি খাইছিলে এই চকাকেইটাতে আছিলে কেণ্ডিবোৰ আৰু সি খাই বৈ হোৱাৰ পাছত চাইকেলখন ইমান মৰম লাগিলে মোৰ পেলাই দিব মন নগ'ল সেইকাৰণে মই সজাই থৈছিলোঁ অকণমান লেতেৰা দেখি আজি ধুলোঁ তাকে ধুই মেলি এতিয়া এয়া ফ্ৰিজৰ ওপৰত মই এনেকৈ থৈ দিছোঁ সৰু ল'ৰা ছোৱালী কিছুমান খেলনা সঁচাকৈ বৰ মৰম লাগে দেখিলে মই সেইকাৰণে পেলাই নিদিওঁ এইবোৰ এনেকুৱা কেণ্ডি চেণ্ডি টেমা মই বহুত থৈ দিছোঁ তেনেকৈ সজাই ভাল লাগে দেখিবলৈ সেইকাৰণে আপোনালোককো এবাৰ দেখাই দিলোঁ আৰু এতিয়া আহিছোঁ ৰাতি খানা যোগাৰ কৰিবলৈ আজি পৰ্ক আনিছিলোঁ কৈছিলোঁ আপোনালোকক আনিছোঁ বুলি চব যোগাৰ পাতি কৰি ল'লোঁ বনাম অকণমান বেলেগ ধৰণে এইকেইডাল চিনি পাইছেনে এইকেইডাল আমি চেংমৰা বুলি কওঁ আৰু কিবা বেলেগ নাম আছে যদি মই নাজানো মই সেইকাৰণে দেখাই দিছোঁ হয়তো বহুতে চেংমৰা বুলি ক'লে চিনি নাপাব পাৰে মই এনেকৈ দীঘলে ৰাখি দিছোঁ এইকেইডাল মানে অকণমান কাঁইট নিচিনা থাকে গাটোত সেই কাঁইটবোৰ অলপ চুচি দিলে হৈ যায় আৰু ভাজি খায়ো ভাল লাগে এইকেইডাল দি আজি মাংস বনাম তো চাই থাকক কেনেকৈ বনাওঁ প্ৰথমে মই কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ আৰু তেল গৰম হোৱাৰ লগে লগে দি দিলোঁ পিঁয়াজ আৰু পিঁয়াজখিনি অকণমান পাতলীয়া ৰঙচুৱা হোৱাতে এতিয়া দি দিলোঁ আদা নহৰু বটা পেষ্ট নহয় আৰু বটা আৰু এইখিনিও ৰঙচুৱা কৰি ল'ম এইখিনি কথা সকলোৱে জানে এতিয়া দি দিম চেংমৰাকেইডাল আচলতে শাক দি এনেই গাহৰি মাংসটো খোৱা হয় লাই শাক দি বিশেষকৈ লাই শাককেইডাল পিছত দিলেও হয় বা অকণমান কেঁচা নিচিনা হৈ থাকিলেও খাবলৈ বেয়া নালাগে কিন্তু চেংমৰাটো অকণমান কেঁচা টাইপৰ হৈ থাকিলে খাবলৈ বৰ ভাল নালাগে সেইকাৰণে মই অকণমান আগতীয়াকৈ ফ্ৰাই কৰি পেলাই লৈছোঁ আৰু পাছত আকৌ মাংসৰ লগত ফ্ৰাই কৰিম এইখিনি এনেকৈ থাকিব দিম 5 মিনিটমান সময় মিডিয়াম ফ্লেমতে অকণমান কোমল নিচিনা হৈ গৈছে ধৰিব পাৰিছে নিশ্চয় অকণমান জহি যোৱা নিচিনা হ'ল আৰু এতিয়া ইয়াতে দি দিম ধুই ৰখা মাংসখিনি দি ভালদৰে লৰাই ইয়াতে এতিয়া নিমখ হালধি দি দিম জোখমতে লগতে অকণমান জিৰা পাউডাৰো দিছোঁ ইয়াত আৰু মই বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ জেনেৰেলি আমাৰ ঘৰত এনেও কম মছলাই ব্যৱহাৰ হয় আৰু এইখিনি এতিয়া মিডিয়াম ফ্লেমতে ভালদৰে লৰাই লৈছোঁ মিডিয়াম ফ্লেমতে ঢাকন দি পেলাই অকণমান দেৰি ৰাখি দিম 5-10 মিনিটমান সময় যাতে তাৰ পৰা মাংসখিনিৰ পৰা মানে তেলটো ৰিলিজ হয় সিমানটো সময়লৈকে আৰু এয়া ধৰিব পাৰিছে নিশ্চয় অকণমান তেল ওলাইছে কিন্তু পানী অকণমান দি দিলে মাংসৰ পৰা বেছিকৈ তেল ওলায় সেইটো কাৰণে মই অকণমান পানী দি দিছোঁ ইয়াত এতিয়া আৰু মিডিয়াম ফ্লেমতে আকৌ ভালদৰে ঢাকি পানীখিনি শুকাই পুৰা তেল ওলোৱালৈকে ৰাখি দিম এয়া চাওক তেল ওলাইছে মাংসখিনিৰ পৰা এতিয়া ইয়াতে মই আলু দি দিম আলু বেছি নাই দিয়া বাৰু আৰু আলুখিনি দি একেবাৰে জুইটো কমাই পেলাই এইখিনি অলপ সময় ভাজি থাকিম যাতে মাংসৰ তেলতেই আলু কিপিচ ফ্ৰাই হৈ যায় সিমানটো সময়লৈকে ভাজিম 10 মিনিটমান সময় ভাজিম মাজে মাজে লৰাই আছিলোঁ আৰু 10 মিনিটমানৰ পাছত এয়া চাওক আলুকেইডোখৰ ধুনীয়া ফ্ৰাই হৈ গৈছে মাংসৰ তেলতে ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ এতিয়া সিজিবৰ কাৰণে পানী দিম পানী বহুত বেছি নাই দিয়া কাৰণ মই এইখিনি শুকুৱাই দিম সেইটো কাৰণে সিজিবৰ জোখৰেহে দিছোঁ আৰু এইখিনি মিডিয়াম ফ্লেমতে সিজি থাকিবলৈ দিম এতিয়া
10 মিনিটমানৰ পাছত এবাৰ ঢাকনখন উলিয়াই চাইছোঁ। আলুবোৰ প্ৰায় সিজি গৈছে 80% মান। আৰু ইমান সময়তে মই এতিয়া দি দিছোঁ বিলাহী এটা ডাঙৰ চাইজৰ। আৰু এইখিনি ভালদৰে লৰাই ঢাকন মাৰি একেবাৰে সম্পূৰ্ণ সিজি তেল ওলোৱালৈকে ৰাখি দিম আৰু মাংস ৰেডি হৈ যাব। আৰু এয়া হৈ গ'ল। এতিয়া মই অকণমান জালুক দি দিছোঁ, 20-25টা মান হ'ব জালুক খুন্দি পেলাই দি দিছোঁ। এনেকৈ যদি কোনো খাই চোৱা নাই জালুক দি এবাৰ খাই চাব, বহুত ভাল লাগে গাহৰি মাংসত জালুক দি। আৰু জালুকখিনি দিয়াৰ পাছত একেবাৰে শ্ল' ফ্লেমত 5 মিনিট সময় থাকিবলৈ দিম যাতে জালুকৰ টেষ্টটো আহে সিমানটো সময়লৈকে। তাৰপিছত মাংস ৰেডি হৈ যাব। বনাই কৰি আজৰি হ'লোঁ। মাংস এডোখৰ মই টেষ্ট কৰিছিলোঁ, বিৰাট ধুনীয়া হৈছে খাবলৈ, সঁচাকৈ কৈছোঁ, বিশ্বাস কৰক। পৰা হ'লেতো মই আপোনালোকক টেষ্টে কৰালোহেঁতেন, কিন্তু উপায়টো নাই, টেষ্ট কৰাব নোৱাৰোঁ। গতিকে নিজে এবাৰ ঘৰত বনাই চাব, সঁচাকৈ কৈছোঁ, বনাই চাব, এবাৰ খাই চাব, বহুত টেষ্টি হয়। যিসকলে পৰ্ক খায় বা ভাল পায় তেওঁলোককে কৈছোঁ দেই, পৰ্ক লভাৰবোৰেতো অবভিয়াছলি ভাল পাব, বহুত ভাল পাব ৰেচিপিটো। গতিকে এবাৰ মাত্ৰ ট্ৰাই কৰি আপোনালোকে চাওক, খাবলৈ বহুত ধুনীয়া হৈছে। আৰু ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিছোঁ। একদম শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। যদি চাই ভাল পালে তেন্তে লাইক এটা দিব আৰু কমেণ্ট কৰি জনাব ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকৰ। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই বা কোনোবা এনেকুৱা ভিউৱাৰ বৰ্তমান মোক চাই আছে যি মোক আজি প্ৰথম চাইছে বা আগতে চোৱা নাই বা চাইছে যদিও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ তেন্তে, কাইলৈ আকৌ লগ পাম। বাই বাই।